আজি বুকুখন গৌৰৱেৰে সৈতে উঠলি উঠিছে। ইয়াৰ কাৰণ হ'ল আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে ইংলেণ্ডৰ পাৰ্লামেণ্টত অৰ্থাৎ ইংলেণ্ডৰ সংসদত ভাষণ দিবলৈ গৈছে আৰু ইংলেণ্ডৰ সংসদত যিসকলে ৰাজ প্ৰতিনিধি বহি আছে তেখেতসকলে ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ আধ্যাত্মিক ভাষণ কাণ পাতি শুনিছে। ইতিমধ্যে ভাৰতৰ পৰা বহুকেইজন ব্যক্তিয়ে ইংলেণ্ডৰ সংসদত ভাষণ দিবলৈ গৈছে, যদিও অসমৰ পৰা একমাত্ৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়েহে সেই ভাষণ দিয়াৰ সুযোগ লাভ কৰিছে। ভাৰতবৰ্ষৰ পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ প্ৰতিভা পাটিল সিং, ডক্টৰ শশী থাৰুৰৰ নিচিনা বৰণীয় ব্যক্তিসকলে ইতিমধ্যে গৈ ইংলেণ্ডৰ সংসদত ভাষণ প্ৰদান কৰিছে আৰু এইবাৰ অসম মাতৃৰ বুকুক গৌৰৱান্বিত কৰি ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে ইংলেণ্ডৰ সংসদত গৈ ভাষণ দিছে। এই গৌৰৱৰ মুহূৰ্তত মোৰ বহুকেইটা কথা মনত পৰিছে। 1826 চনৰ ইয়ান লাগু সন্ধিৰ পিছৰে পৰা 1947 চনলৈকে ধাৰাসাৰ গতিত ব্ৰিটিছে অসমৰ মানুহক দমন, নিপীড়ন আৰু শোষণ চলাইছে। সেই একেখন ৰাজ্যৰে এজন বৰণীয় ব্যক্তিক আজি ইংলেণ্ডৰ সংসদলৈ মাতি নিয়া হৈছে ভাষণ দিবৰ কাৰণে। তেখেতৰ যি আধ্যাত্মিক জ্ঞান, তেখেতৰ যি বক্তব্য, সেই বক্তব্য ইংলেণ্ডৰ পাৰ্লামেণ্টত দাঙি ধৰিছে আৰু দেখা পালো ইংলেণ্ডৰ বৰ্ষীয়ান ৰাজ প্ৰতিনিধিসকলে সেই ভাষণে কাণ দি শুনিছে। ইয়াতকৈ গৌৰৱৰ কথা অসম মাতৃৰ কাৰণে কি হ'ব পাৰে। ডক্টৰ পীতাম্বৰ দেৱগোস্বামী এজন ধৰ্মগুৰু। তেখেত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। বৰ্তমান সময়ত অসমৰ আটাইতকৈ গুণী জ্ঞানী ব্যক্তিসকলৰ ভিতৰত ডক্টৰ পীতাম্বৰ দেৱগোস্বামীক ধৰা হয় আৰু অসমৰ অতি নাম জ্বলা যিসকল সাহিত্যিক আছে সেই সাহিত্যিকসকলৰ ভিতৰতো ডক্টৰ পীতাম্বৰ দেৱগোস্বামী এজন অন্যতম ব্যক্তি। তেখেত একেধাৰে নাট্যকাৰ, গদ্য লেখক, পদ্য লেখক আৰু এজন অতি বাগ্মী পুৰুষ। অৰ্থাৎ তেখেতৰ যি ভাষণ, সেই ভাষণৰ যি মাধুৰ্য, সেই মাধুৰ্য পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱৰ সমাগম ঘটে। ইংলেণ্ডৰ সংসদলৈ অসমৰ এই বৰণীয় ব্যক্তিজনক মাতি নি তেখেতৰ ভাষণ শুনাৰ বাবে আমি অতি গৌৰৱান্বিত হৈছো আৰু নিশ্চয় অসমৰ প্ৰতিজন ব্যক্তিয়ে তেখেতৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰা হৈছে ইংলেণ্ডৰ সংসদৰ ফালৰ পৰা, ইয়াৰ বাবে নিশ্চয় গৌৰৱ অনুভৱ কৰিছে। আমি তেখেতৰ সুস্বাস্থ্য, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো। লগতে আৰু এষাৰ কথা কওঁ, ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ দৰে বিদগ্ধ পণ্ডিত অসম মাতৃয়ে খুব সহজতে লাভ নকৰে। ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ নিচিনা গুণী জ্ঞানী পণ্ডিত ব্যক্তি, সুসাহিত্যিক, বাগ্মী পুৰুষ এজন অসম মাতৃয়ে লাভ কৰাটো সমগ্ৰ অসম মাতৃৰ বাবেই অতি গৌৰৱৰ কথা। আমি পুনৰবাৰ তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু এই ছুটি ভিডিঅ'টো সামৰণি মাৰিছো। তাৰ লগে লগে আপোনালোকলৈ এটা অনুৰোধ, ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ বাবে এটি শুভেচ্ছামূলক মতামত আপোনালোকে যদি আগবঢ়ায় মই বৰ সুখী।